এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰা হৈছে কৰোনা সজাগতাৰ অনুষ্ঠান প্ৰতিৰোধ। ইয়াত ভাগ লৈছে মানসপ্ৰতিম শৰ্মা আৰু অৰুণিমা গোস্বামীয়ে। অনুষ্ঠান আৰম্ভ কৰি প্ৰথমে এয়া মানসপ্ৰতিম শৰ্মা। ধন্যবাদ। আমি প্ৰতিৰোধ অনুষ্ঠানলৈ সমস্তকে আদৰণি জনালোঁ। আমাৰ সৈতে আছে অপূৰ্ব মালিক। অৰুণিমা, আমি আজি প্ৰথমে অসমৰ তথ্যৰে যদি আৰম্ভ কৰোঁ। হয়, অসমৰ তথ্য অৱশ্যে বৰ সন্তোষজনক নহয়। যোৱা নিশা পুনৰ 4গৰাকী ব্যক্তি আক্ৰান্ত হৈছে ৰাজ্যখনত, আৰু ইয়াৰ লগে লগে অসমত COVID-19 আক্ৰান্ত ব্যক্তিৰ সংখ্যা 95লৈ বৃদ্ধি হৈছে। যোৱা নিশা আক্ৰান্ত 4জনৰ ভিতৰত 2জন গুৱাহাটীৰ আৰু এজনকৈ শোণিতপুৰ আৰু শিৱসাগৰৰ লোক আক্ৰান্ত, আৰু 50জন চিকিৎসাধীন হৈ আছে। এই 95গৰাকীৰ ভিতৰত সুস্থ হৈছে 41জন আৰু 2জনৰ মৃত্যু হৈছে। ইয়াৰ লগতে মণিপুৰতো মুঠ আক্ৰান্তৰ সংখ্যা 5লৈ বৃদ্ধি হৈছে। আৰু ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে 60 বছৰৰ ঊৰ্ধৰ আৰু 10 বছৰৰ তলৰ শিশুসকলক ঘৰৰ পৰা 65 বছৰৰ ঊৰ্ধৰ ব্যক্তি আৰু 10 বছৰৰ তলৰ শিশুসকলক ঘৰত থাকিবলৈ কোনো পধ্যে যাতে ঘৰৰ পৰা ওলাই নাযায় পুনৰ আহ্বান জনাইছে। এইটো কথা আমি এই বিষয়ে এতিয়া বিতংভাৱে কথা পাতিম। আমাৰ NHM নেশ্যনেল হেল্থ মিছন অসমৰ মিছন ডিৰেক্টৰ ডক্টৰ লক্ষ্মণন আমাৰ সৈতে টেলিফোন সংযুক্ত হৈছে। হেল্ল'। নমস্কাৰ ডক্টৰ লক্ষ্মণন ছাৰ, গুড আফটাৰনুন। এতিয়া প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এতিয়া ধৰক তৃতীয় পৰ্যায়ৰ লকডাউন শেষ হ'ল আৰু চতুৰ্থ পৰ্যায়ৰ লকডাউন অব্যাহত আছে। এই বিতংভাৱে আমি পিছত তথ্য লাভ কৰিম। গুৱাহাটীত যোৱা দুদিনমান ধৰি ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু এতিয়া লকডাউনৰ ক্ষেত্ৰতো নিশ্চয় কিছু শিথিলতা আহিব। এই দুইটা বস্তু বেলেঞ্চ কৰি আমি কিদৰে হাত সাৰিব পাৰোঁ? ইয়াতে আমি 2-3 বস্তু আমি সকলোৱে চিন্তা কৰিব লাগে, বুজিব লাগে আৰু প্ৰেক্টিচ কৰিব লাগে। প্ৰথম পইণ্ট এই কি যদি আমি গোটেইখিনি বিশ্ব হিচাপত চাম বা ইণ্ডিয়ান চিটুৱেশ্যনত চাম, কোভিড কেছেছ বঢ়িয়ে আছে। Naturally, অসমতো number বঢ়িবই। So, this is a situation envisaged, planned and anticipated. এই নহয় কি অসমত কেছ নহ'ব বুলি, naturally cases হ'ব। এই কেছ কেনেকৈ আহিব, আমি কেনেকৈ ডিটেক্ট কৰিম, কেনেকৈ মেনেজ কৰিম, that is the only challenge. ইয়াতে প্যানিক হ'বৰ কথা নাই। That is point number 1. Point number 2, আপুনি লাষ্ট এক সপ্তাহমান 10 দিনৰ পৰা আপুনি চাই আছে কি বিভিন্ন দেশৰ পৰা ভাৰতবৰ্ষৰ ভিতৰতে বিভিন্ন ষ্টেটছৰ পৰা মানুহে আহি আছে। কোনোবা মানুহে ট্ৰেইনত আহিছে, কোনোবা মানুহে প্ৰাইভেট গাড়ীতে আহিছে আৰু কোনোবা মানুহে পাব্লিক ট্ৰান্সপৰ্ট চিষ্টেম বাছেছ এইবিলাক চিষ্টেমত আহিছে। তো নেচাৰেলি তেওঁ যিকোনো এৰিয়াৰ পৰা আহিব, হ'ব পাৰে কি এই এৰিয়াতে ইনফেকশ্যন আছে বা নিজে তেওঁ ইনফেক্টেড আছে। এই মানুহৰ চেকিং কৰিবৰ কাৰণে গভৰ্ণমেণ্ট বিভিন্ন জেগাতে কোকৰাঝাৰ হওক বা সৰুসজাই হওক বা যোৰহাট হওক বা তেজপুৰ হওক বা শিলচৰ হওক তাতে ফেচিলিটি ৰাখিছে। এতিয়া ডিব্ৰুগড়তো এই ফেচিলিটি চলি আছে। নেচাৰেলি তাতে যি মানুহ আছে আমি টেষ্টিং কৰি এটা মেজৰিটি নেগেটিভে আহি আছে। তো এই নেগেটিভ অহা মানুহৰ আমি হোম কোৱাৰেণ্টাইনত পঠাই আছোঁ। কোনো মানুহৰ আমি ফেচিলিটি কোৱাৰেণ্টাইনত ৰাখিছোঁ যদি তেওঁ হোম কোৱাৰেণ্টাইনত যাব নোৱাৰে বুলি। থাৰ্ড কেটেগৰী আছে মানে নেগেটিভ নাই, পজিটিভ হৈছে। এই পজিটিভ হোৱা মানুহৰ আমি ইমিডিয়েটলি আইডেণ্টিফাই কৰি আমি তেওঁৰ ফেচিলিটি আমাৰ আইচলেশ্যন ফেচিলিটি আছে যি হস্পিটেল, এই হস্পিটেলত ৰাখিবৰ কাৰণেও ব্যৱস্থা কৰিছোঁ। এই পজিটিভ হোৱা মানুহৰ ইমিডিয়েটলি আমি কণ্টেক্ট ট্ৰেচিং বুলি এটা বস্তু কৰি আছোঁ। কণ্টেক্ট ট্ৰেচিং মানে কি, এই মানুহৰ মাজতে তেওঁৰ লগতে যিকোনো মানুহে ওচৰতে থাকিছে, লগতে কথা পাতিছে বুলি নহয়, লগতে ব্যৱহাৰ কৰিছে, তেওঁৰ আমি স্ৱাব লৈ টেষ্টিং কৰি যদি পজিটিভ ওলায় তেওঁৰো আমি চিমিলাৰ মেকানিজম কৰিম। তো এনেকৈ কৰাৰ কাৰণে আমি ফেঞ্চি বজাৰৰ পৰা বিভিন্ন নম্বৰত মানুহৰ পাইছোঁ, বেলেগ গুৱাহাটী মেডিকেল কলেজত পাইছোঁ, বাকী আমাৰ সৰুসজাই কোৱাৰেণ্টাইনৰ পৰা পাইছোঁ। এনেকৈ বিভিন্ন ঠাইৰ পৰা আমি মানুহৰ ডিটেইলছ পাইছোঁ। এই ডিটেইলছ পোৱা মানুহৰ আমি কি কৰি আছোঁ, আগতে মই যেনেকৈ কৈছোঁ আমি হস্পিটেলত ৰাখিছোঁ। এই হ'ব পাৰে কি কোনো মানুহে নিজৰ গাঁও, নিজৰ ভিলেজ, নিজৰ ঘৰৰ যোৱাৰ পিছত আকৌ চিম্পটমেটিক হৈছে। এতিয়া যোৱাৰ টাইমত তেওঁ আচিম্পটমেটিকে আছে, কিন্তু এই এনেকৈ এটা ডিচিজ কি তেওঁ 5 দিন 10 দিনৰ পিছত চিম্পটমছ ডেভেলপ কৰিব পাৰে।
যদি তেনেকৈ হৈ আছে তো আমি ন্যাচাৰালি তাৰ পৰা তেওঁৰ টেষ্টিং কৰি হস্পিটেলত লৈ আহিবৰ কাৰণে চেষ্টা কৰিম এই কোৱাৰ পিছতো হেল্ল' আমি অডিবল য়েছ 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 এই কৰাৰ পিছতো ন্যাচাৰালি এটা কুৱেশ্যন আহিব কি এনেকৈ মানুহে গাঁৱত বা ভিলেজত বা টাউনত যদি যাব তাতে এই ডিচিজৰ সংক্ৰমণৰ চান্স আছে কি নাই কি তাতে মানুহে কি কৰিব লাগে এই বস্তু এটা কুৱেশ্যন আছে এই বস্তুৰ কাৰণেহে আমি লাষ্ট 2-3 মাহৰ পৰা আমি আইইসি এক্টিভিটি অ্যাৱেৰনেছ এক্টিভিটি আমি সোশ্যাল ডিস্টেন্সিং কেনেকৈ কৰিব লাগে নিজৰ প্ৰটেকশ্যনৰ কাৰণে মানুহে বাহিৰত যোৱাৰ টাইমত কি কৰিব লাগে দোকান গাড়ী পাব্লিক প্লেচেছ মাৰ্কেট এই গোটেইখিনি এৰিয়াতে মানুহে নিজে কেনেকৈ ব্যৱহাৰ কৰিব লাগে ইয়াৰ ওপৰতে বিভিন্ন ট্ৰেইনিং বিভিন্ন আইইসি মেটেৰিয়েল বিভিন্ন গাইডলাইনছ বিভিন্ন ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰছ এইবিলাক আমি দি থাকি আছো ন্যাচাৰালি মানুহে আমাৰ অসমত বেছি মানুহে পঢ়া লিখা মানুহ আছে তেওঁ সকলোৱে জানে কি তেওঁৰ প্ৰটেকশ্যনৰ কাৰণে কি কৰিব বিচাৰে কি কৰিব লাগে সো ন্যাচাৰালি কমিউনিটি পাৰ্টিচিপেশ্যন কমিউনিটি কোঅপাৰেশ্যন কমিউনিটি অ্যাৱেৰনেছ ইয়াতে ডাঙৰ এটা ৰোল প্লে কৰিব মই হাতলৈ এই মাত্ৰ তথ্য যি লাভ কৰিছোঁ যোৰহাটত এই 9 বছৰীয়া শিশু কোভিড-19 পজিটিভ পোৱা গৈছে দিল্লীৰ পৰা অহা গতিকে এতিয়া টোটেল এক্টিভ কেছ 51 গৰাকী 51 হ'ল মই আপুনি ক'লে কমিউনিটি পাৰ্টিচিপেশ্যনৰ কথা আপোনালোকে যেটো কমিউনিটি সাৰ্ভিলেন্স প্ৰগ্ৰাম চলাই আছে এই বিষয়ে অকমান জনাব নেকি ইয়াৰ পৰা কিবা আপোনালোকে কেছ বা এই ধৰণৰ এস্টিমেটিক কেছ আহিছে নেকি সন্মুখলৈ আসাম কমিউনিটি সাৰ্ভিলেন্স প্ৰগ্ৰাম যি আছে এই ভাৰতবৰ্ষত বিভিন্ন ষ্টেটৰ কথা যদি আমি চাম দিস ইজ এন ইউনিক এণ্ড এ ভেৰি ভেৰি পজিটিভ সাৰ্ভিলেন্স প্ৰগ্ৰাম ইয়াতে আমি কি কৰি আছো মেডিকেল টিম ভিলেজত যি গৈ আছে তাতে তেওঁ চাই আছে 2-3 পইণ্ট মেইন পইণ্ট কি ভিলেজ লেভেলত বা গাঁও অঞ্চলত কোন মানুহৰ ILI মানে ইনফ্লুয়েঞ্জা লাইক ইনফেকশন বা SARI সারি বুলি আমি কম সিভিয়ার অ্যাকিউট রেসপিরেটরি ইনফেকশনৰ সিম্পটমস আছে কি কাৰণে আমি চাই আছো করোনা ভাইরাস ইনফেকশন কোভিড ইনফেকশন যি আছে মানুহৰ ৰেসপিৰেটৰি সিম্পটমসে বেছিকৈ দেখাই আছে তো এই টিম প্ৰথমে এনেকৈ মানুহ গাঁৱত আজিৰ দিনত আছে নেকি যদি আছে তো আমি তেওঁৰ টেষ্ট কৰিব লাগে এই টেষ্ট কৰিবৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে এই কৰিব কাৰণে সেকেন্ড কি আছে আপুনি যেনেকৈ আগতে কৈছিলে মানুহে বিভিন্ন দেশৰ পৰা আহি আছে তেওঁ গাঁৱত হোম কোৱাৰেণ্টাইনৰ কাৰণে আমি পঠাই আছে এনেকৈ পঠোৱা মানুহ হসাকৈ হোম কোৱাৰেণ্টাইন কৰি আছে কি নাই যদি তেওঁ ঘৰতে থাকি আছে তো তেওঁৰ সাপোৰ্ট সিস্টেম কেনেকৈ এইবিলাক চাবৰ কাৰণে টেষ্ট কৰিবৰ কাৰণে আৰু এই ষ্ট্ৰেংথেন কৰিবৰ কাৰণে আছে সেকেন্ড পইণ্ট থাৰ্ড আৰু মোস্ট ইম্পৰ্টেন্ট পইণ্ট গাঁৱত আজি নহয় তো কালি এনেকৈ মানুহ আহিব তেওঁ হসাকৈ এই গাঁৱৰে মানুহ ঘূৰি অহাৰ টাইমত বাকি গাঁৱৰ মানুহ তেওঁৰ কেনেকৈ ৰিচিভ কৰিব লাগে কেনেকৈ তেওঁৰ নিজৰ ঘৰত হোম কোৱাৰেণ্টাইনত থাকিবৰ কাৰণে সাপোৰ্ট দিব লাগে আৰু গাঁৱৰ মানুহ নিজে তেওঁৰ লাইফ কেনেকৈ আগবঢ়ি লৈ যাব লাগে মানে আমি গোটেইখিনি কাম বন্ধ কৰি ঘৰতে গোটেইখিনি দিন বহিব এই সব প্ৰেক্টিকেল নহয় বেলেগ বেলেগ বিজনেছ চলি থাকিব কোনোবা মানুহে চাৱল বা আনাজৰ খেতি কৰিব মানুহ হ'ব পাৰে কোনোবা মানুহে মিল্কৰ বিজনেছ কৰি আছে কোনোবা মানুহে দোকান চলাই আছে তো এই গোটেইখিনি বিজনেছে চলি থাকিব লাগে উইথ প্ৰটেকশ্যন তো যেনেকৈ হনৰেবল প্ৰাইম মিনিষ্টাৰ ছাৰে কৈছে কি জান ভি হে জাহান ভি হে আমি এই দুইটা বস্তুৱে একেলগে চলাব লাগে উইথ নেচেসাৰী প্ৰিকশ্যনছ তো এই আসাম কমিউনিটি সাৰ্ভেইলেন্সৰ থাৰ্ড পইণ্ট হ'ল কি আমি মানুহৰ কেনেকৈ লাইফ আগবঢ়ি লৈ যাব লাগে তাৰ ওপৰত অলপমান ইনফৰমেশ্যন অলপমান প্ৰেক্টিকেল ডেমনষ্ট্ৰেশ্যন দিব লাগে তো তিনিটা পইণ্ট মই কৈছোঁ এটা কমিউনিটিৰ পৰা ডিটেকশ্যন সেকেণ্ড যি মানুহে ঘূৰি আহিছে তেওঁৰ কণ্টিনিউৱাছ হোম কোৱাৰেণ্টাইনৰ কথা থাৰ্ড আছে বাকী যি মানুহ তেওঁৰ কোনো চিম্পটম নাই আজি কোনো ইনফেকশ্যন নাই কিন্তু তেওঁ কেনেকৈ চলি থাকিব লাগে এই তিনিটা বস্তু ইয়াৰ বাহিৰত ডেফিনেটলি বাকি ফিভাৰ কেছবিলাকো আমি চাই আছো মালেৰিয়াই হওক ডেংগুৱে হওক জাপানিজ এনচেফেলাইটিছে হওক এইবিলাক বস্তু এই মেডিকেল টিম চাই আছে তো যদি আমি চাম অসমৰ হিষ্ট্ৰীতে ইমান ডাঙৰ এটা মাছ মেডিকেল সাৰ্ভেইলেন্স
ahomor history te agote hua nai. So this is an evolving thing. We are hopeful ki jodi hokkolo manuhor cooperation ami pam, definitely ahomor swasthyor history te this will be a golden episode. আৰু মই আন এক বিষয় জানিব বিচাৰিছোঁ যে যোৱা দুদিনমান ধৰি এইটো ছ'চিয়েল মিডিয়াত চৰ্চা হৈ আছে যে কিছু সংখ্যক যে চিকিৎসাধীন হৈ আছে তেওঁলোকে সুবিধা পোৱা নাই, গতিকে এই সন্দৰ্ভত আপুনি কি মন্তব্য আগবঢ়াব? চিকিৎসা মই বুজি পোৱা নাই, কোভিডৰ কোনো জেগাতে কোভিডৰ হয় হয় বা যিসকল ব্যক্তিয়ে দুই এগৰাকী ব্যক্তি চিকিৎসাধীন হৈ আছে তেওঁলোকে চিকিৎসাৰ সুবিধা পোৱা নাই বা খাদ্য বস্তু লাভ কৰা নাই, এইটো অসুবিধাৰ সন্মুখীন হৈছে। ছ'চিয়েল মিডিয়া বা একাংশ মিডিয়াত প্ৰচাৰ হৈছিলে, গতিকে এই অভিযোগ কিমান দূৰ সঁচা? প্ৰথম বস্তু, যদি কোনোবা মানুহে কয় কি আমি কোভিডৰ চিকিৎসা পোৱা নাই, প্ৰথম বস্তু এই কি এই সকলো মানুহে কোভিড পেচেণ্ট বুলি আমি কোনো জেগাতে কোৱা নাই। বস্তু এনেকৈ কি আপুনি আগতে কৈছিলে নে এতিয়া 51 মাহ মানুহ এক্টিভ কোভিড পজিটিভ পেচেণ্ট আছে বুলি, অকল তেয়ে কনফাৰ্মড কোভিড এক্টিভ কেছেছ। বাকী মানুহ যি বাহিৰৰ ষ্টেটছৰ পৰা আহি আছে আমি ন্যাচাৰালি তেওঁৰ কোৱাৰেণ্টাইন কৰিছোঁ। কোৱাৰেণ্টাইন ইজ নট ফৰ পজিটিভ পেচেণ্ট। কোৱাৰেণ্টাইন কোন মানুহৰ? যি মানুহৰ বাহিৰৰ পৰা অহা হিষ্ট্ৰী আছে তেওঁৰ আমি টেষ্ট কৰিছোঁ, ৰিজাল্ট অহা নাই। টেষ্টিং কৰি ৰিজাল্ট অহাৰ আগতে আমি তেওঁৰ বাহিৰত ঘূৰি থাকিব দিব নোৱাৰিম, তাৰ কাৰণে আমি তেওঁৰ এটা জেগাত ৰাখিছোঁ। তাতে কোনো ট্ৰিটমেণ্ট দিবৰ কথাই নাই। যদি তেওঁ কোভিড পজিটিভ বুলিয়ে নহয় আমি তেওঁৰ কি ট্ৰিটমেণ্ট কৰিব পাৰিম? ট্ৰিটমেণ্টৰ দৰকাৰে নাই। দেট ইজ পইণ্ট নম্বৰ 1। তো যদি এই কাৰণে 2000 মানুহ ট্ৰিটমেণ্ট পোৱা নাই বুলি যদি কৈছে, ট্ৰিটমেণ্ট দিয়াৰ কথাহে নাই তাতে। দেট ইজ পইণ্ট নম্বৰ 1। পইণ্ট নম্বৰ 2, আমি এই মানুহৰ টেষ্ট কৰি যি মানুহে এচিম্পটমেটিক আছে আৰু নেগেটিভ আছে এনেকৈ মানুহৰে আমি গাঁও অঞ্চলত পঠাই আছোঁ। So we have to understand very 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 clearly कि तेयू आजिर दिनोत जतिया आमी पठाय आसू तेयू कोविड नेगेटिव आसे, तार पिसोतू आमी ए अबंडन्स ऑफ कॉशन अने आमी फाल प्रिकॉशन सकिबोर कारणे आमी कय आसू कि तेयू घरोत जुवार पिसोतू गावत जुवार पिसोतू खुरी थाकिबो ना लागे। मिनिमम 7 days होम क्वारंटाइनत जदि तेयू थाकी जाबो तेतिया सिम्पटम्स যদি আহিব তো ইয়াৰ ভিতৰতে আহিব, যদি সিম্পটমস না আহে তো 7 দিনৰ পিছত তেওঁৰ কোনোবা দিগদাৰী না হ'ব। এই বস্তুৱে আমি মনত ৰাখি তেওঁৰ হোম কোৱাৰেণ্টাইনত যাবৰ কাৰণে আমি কৈ আছোঁ। গোটেইখিনি দিন মিলি পেলাই আমাৰ ইয়াতে কোৱাৰেণ্টাইন আৰু গাঁৱৰ কোৱাৰেণ্টাইন মিলি পেলাই ইন টোটাল 14 days কোৱাৰেণ্টাইন কমপ্লিট কৰিব লাগে। যদি আমাৰ ইয়াতে 7 দিন কমপ্লিট কৰি লৈছে তো গাঁৱত যোৱাৰ পিছত 7 days লাগে। যদি ইয়াত অকল 4 দিনে ৰাখিছে তো গাঁৱত 10 দিন ৰাখিব লাগে। যদি ইয়াতে 2 দিন ৰাখিছে তো গাঁৱত 12 দিন ৰাখিব লাগে। এনেকৈ যদি আমি চাম টোটাল 14 days অফ কোৱাৰেণ্টাইন কমপ্লিট কৰিছে, টেষ্ট নেগেটিভ আছে, কোনো চিম্পটম নাই। এনেকৈ মানুহে টোটালি এচিম্পটমেটিক টোটালি নেগেটিভ মানুহে কমিউনিটিৰ কাৰণে কোনো কোভিড বাধা দিবৰ কাৰণে প্ৰব্লেম না হ'ব। হয়, ডক্টৰ লক্ষ্মণন ডাঙৰীয়া, আপুনি গুৰুত্বপূৰ্ণ তথ্য দিলে আৰু আপোনাৰ চিকিৎসক হিচাপে আপোনাৰ অভিজ্ঞতা আপুনি আমাৰ শ্ৰোতাসকলক জনালে। আকৌ আপোনালৈ পুনৰ ধন্যবাদ জনাইছোঁ। থেংক ইউ। তেখেতে তথ্যসমূহ দিলে যে মানে কোৱাৰেণ্টাইনত থকা মানে তাত চিকিৎসাধীন থকা নহয়, এইটো নিজৰ সুৰক্ষাৰ বাবে ৰখা হৈছে। আমি শ্ৰোতাসকলক জনাবলৈ বিচাৰিছোঁ আজি নিশা 7:45 মাইগভ অসমৰ সৈতে আমাৰ প্ৰজ্ঞা অসম কুইজৰ দ্বিতীয়লানি অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। গতিকে 7:45 আকাশবাণী শুনক আৰু কুইজৰ অনুষ্ঠানত অংশগ্ৰহণ কৰক। হয়, আৰু আমি কিছু সময় পূৰ্বে আজি বিত্তমন্ত্ৰী কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে আকৌ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত 5ম দিনৰ বাবে আঁচনিসমূহ ঘোষণা কৰিছে আৰু কেইবাটাও বিষয় সামৰি লৈছে তেখেতে নিজৰ ঘোষণাত। ইয়াৰ ভিতৰত আছে MNREGA, স্বাস্থ্য, ব্যৱসায় আৰু COVID-19, কোম্পানী আইন বিষয়ক, ব্যৱসায়িক সুচলতা, ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু ৰাজ্য চৰকাৰৰ সম্পদসমূহৰ বিষয়ে। আৰু কেইবাটাও সিদ্ধান্ত সুদূৰ প্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে
এনৰেগাত 40,000 কোটি অতিৰিক্ত অনুমোদনৰ সিদ্ধান্ত লোৱা হৈছে তাৰ পৰা 300 কোটি কৰ্মদিন সৃষ্টি হ'ব বুলি কৈছে মন্ত্ৰীগৰাকীয়ে আমি যেতিয়া এতিয়া লকডাউনৰ সময়ছোৱা বৃদ্ধি হ'ল আজি বিভিন্ন ৰাজ্যই মহাৰাষ্ট্ৰ মিজোৰাম পাঞ্জাবে লকডাউনৰ সময়মা বৃদ্ধি কৰিলে আমি ঘৰতে আছোঁ গতিকে ঘৰত থাকিলে আমি ফিটনেছৰ বিষয়টো আমি জানিব লাগিব আমি ফিটনেছৰ বিষয়ে আমি পুনৰ কথা পাতিম শ্ৰী ভাস্কৰ বৰুৱাৰ সৈতে আমি তেখেতৰ সৈতে ফোনত সংযুক্ত হৈছোঁ হেল্ল' মানস হয় ভাস্কৰ দা আজি আপুনি কি ফিটনেছৰ টিপছ দিব আজি অকণমান বেলেগ কথা এটা কওঁ দিয়া হয় এই লকডাউনৰ ইমান দীঘল পিৰিয়ড মানুহৰ কাম বন কম হৈছে শুইছে বহিছে আমাৰ প্ৰায়ভাগ মানুহে চাগে এটা অসুবিধাৰ মুখামুখি হৈছে এইটো হ'ল বডি ষ্টিফনেছ ইংৰাজীত ক'লে অলপ ডাঙৰ শব্দ যেন লাগে মই অসমীয়াত কৈছোঁ মানে গেঠেলা মাৰিছে দেহাত গেঠেলা মৰাৰ কাৰণে কি হৈছে কেতিয়াবা নানা ধৰণৰ কমপ্লেইন কেতিয়াবা কঁকালটো বহি থাকিলে টহটহায় কেতিয়াবা পিঠিখন বিষায় ৰাতি শুই উঠি এটা চাইডে কাণটো বিষায় তাৰ কাৰণে মই এটা টিপছ দিওঁ বুলি ভাবিছোঁ সেইটো হ'ল জইণ্ট মবিলিটি মুভমেণ্ট মানে তোমাৰ যিবোৰ আমাৰ দেহৰ জোৰা আছে সেই জোৰাবোৰ যদি আমি অলপ লৰাই থাকোঁ সেই মাংসপেশীবোৰৰ লৰচৰ হয় আৰু তেতিয়া এই ধৰণৰ কমপ্লেইনবোৰ কমি যাব এইটো সাংঘাতিক টান কাম নহয় সহজ কাম মই জাষ্ট ক'ব বিচাৰিছোঁ আমি যদি থিয় হৈ লৈ আমাৰ মূল জইণ্টকেইটা কি আমি এবাৰ ভাবি ল'লোঁ মূল জইণ্টকেইটা কি হাতৰ মণিবন্ধ কিলাকুটি জোৰাটো কান্ধৰ জোৰাটো কঁকাল আঁঠুৰ জোৰাটো সৰুগাঁঠি জোৰাটো আমি থিয় হৈ ল'লোঁ থিয় হৈ লৈ হাত দুখন সন্মুখলৈ মেলি ল'লোঁ মেলি লৈ যদি আমি হাতখন মুঠি মাৰি লৈ মণিবন্ধটোতে ঘূৰালোঁ এবাৰ ক্লকৱাইজ ঘূৰালোঁ মানে ঘড়ীৰ দিশত ঘূৰালোঁ এবাৰ বিপৰীত দিশত ঘূৰালোঁ 10 বাৰ ঘূৰালোঁ নেক্সট আমি আকৌ কিলাকুটিটোলৈ আহোঁ হাত দুখন আমি ভাঁজ কৰি ল'লোঁ আঙুলিকেইটা দি আমি কাণটো চুই ল'লোঁ আৰু হাত দুখন আকৌ ঘূৰালোঁ 10 বাৰ ইফালে 10 বাৰ সিফালে এনেকুৱাকৈ আমি প্ৰতিটো জোৰা যদি লৰাওঁ অলপ দেৰিৰ পিছত খুব সাংঘাতিক জোৰ একো নপৰে দেহাত কিন্তু অলপ দেৰিৰ পিছত আমি ফিল কৰিম যে আমাৰ যিবোৰ মাংসপেশী এই জোৰাটোৰ লগত সংলগ্ন হৈ আছে সেই মাংসপেশীবোৰ লাহে লাহে ঢিলা হ'বলৈ আৰম্ভ কৰিব আৰু তেতিয়া আমাৰ এই যিটো আমাৰ গেঠেলা মৰা যিটো অৱস্থা হৈছে ইমান দিন কাম বন নকৰি সেইটোৰ পৰা আমি মুক্তি পাব পাৰোঁ গতিকে এই ধৰণৰ এটা টিপছে যদিও মানুহে ভাবে যে ফিট হৈ থকা টিপছত অকল ওজন দাঙিব লাগে দৌৰিব লাগে কিন্তু এই ধৰণৰ আমি বিশেষ খুব কষ্ট নকৰাকৈ দেহাটোক বহুত শান্তিত ৰাখিব পাৰোঁ এতিয়া আগতে মানুহে এক্সপেক্ট কৰে যে ফিটনেছ টিপছ দিলে গোটেই বডিটো দেখিবলৈ ধুনীয়া হ'বলৈ কিবা এটা টিপছ দিম নহয় আমি শান্তিৰে জীয়াই থাকিবলৈ ভালকৈ থাকিবলৈতো আমাক কিছুমান কাম কৰিব লাগিব তথাপি মানুহৰ উৎসাহটো যাতে কম নহয় তাৰ বাবে মই দেখিবলৈ ধুনীয়া হৈ থকা টিপছ এটাটো লগতে এড কৰি দিব বিচাৰিছোঁ এইটোৰ কাৰণে একো নালাগে আপুনি এটা চিৰি লওক চিৰি মানে সাংঘাতিক চিৰি 3 মহলালৈ যোৱা নহয় 5টা ষ্টেপ থকা এটা চিৰি লওক চিৰিটোত উঠা নমা কৰক আপুনি ভাবিব পাৰে এইটো কি ক'লে উঠা নমা কৰক নহয় প্ৰথমতে আপুনি খোজকাঢ়ি উঠা নমা কৰি চাই লওক যে আপুনি পাৰে নে নোৱাৰে পাৰোঁ নেক্সট আপুনি এটা ষ্টেপৰ সলনি 2টা ষ্টেপকৈ উঠা নমা কৰক উঠোতে 2টা ষ্টেপ উঠিব নামোতে কিন্তু 2টা ষ্টেপ নানামিব তেতিয়া আঁঠুত আপুনি দুখ পাব পাৰে 2টা ষ্টেপ উঠিব আকৌ 2টা ষ্টেপ উঠিব আকৌ নামোতে 5টা 6টামান ষ্টেপ হ'লে আপুনি আৰামত পাৰিব তাৰপিছত আপুনি ফিল কৰিছে যে মই এইটোতো মোৰ কাৰণে সহজ ঠিক আছে আমি অকণমান স্পীডত খোজকাঢ়োঁ তেতিয়াও ভাবিব যে আৰু সহজ হ'ল তেতিয়া আপুনি কিবা এটা হাতত ওজন লৈ ল'ব বস্তুটো দেখিবলৈ সাংঘাতিক সহজ যেন লাগিলেও ইমান সহজ নহ'ব কিন্তু মই ভবাত খালি আপোনালোকে ৰিপিটেশ্যনটো কনষ্টেণ্ট ৰাখিব যে আমি 10 বাৰ মই উঠা নমা কৰিমেই এনেকুৱা নহয় যে 2 বাৰ কৰি আমি ৰৈ দিম তেতিয়া মই ভাবোঁ সেইটো এটা খুব ধুনীয়া আপুনি ফিট হৈ থকাৰ টিপছ হ'ব পাৰে হয় ভাস্কৰ দা আপুনি দেখাত সৰু কথা যেন লাগিলে কিন্তু সৰু নহয় মই বহি বহি কৰি চাইছোঁ খুব কিন্তু ভাল অতি গুৰুত্বপূৰ্ণ আপুনি কথা ক'লে ধন্যবাদ আপোনালৈ থেংক ইউ মানুহ হয় গতিকে এই ধৰণৰ আমি নিজকে ব্যস্ত কৰি ৰাখিব পাৰোঁ হয় আমাৰ সময়ৰ পৰা শেষ হৈছে আৰু শেষত আমাৰ কি তথ্য আছে শেষত আপুনি ইতিমধ্যে ক'লে আজি প্ৰজ্ঞা কুইজ আছে 7:45 প্ৰজ্ঞা কুইজ শুনিব মিডিয়াম ৱেভৰ 411.5 আৰু 729 কিলোহাৰ্টজত FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত আৰু অল ইণ্ডিয়া ৰেডিঅ' লাইভ এপতো শুনিব পাৰে আপোনালোকে গতিকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু তাৰ লগতে ইতিমধ্যে আমি বিভিন্ন তথ্য আপোনালোকক জনালোৱে গতিকে সুন্দৰকৈ থাকক আৰু আমাৰ ফিটনেছ এক্সপাৰ্টে পৰামৰ্শ দিলে নিজকে গেঠেলা মৰাৰ পৰা বিৰত বচাই ৰাখক আৰু ঘৰতে থাকক সুৰক্ষিত থাকক আৰু শুদ্ধ তথ্যৰ বাবে আমাৰ আকাশবাণী শুনি থাকক ইমান পৰে শ্ৰোতাসকলে কৰোনা সজাগতাৰ অনুষ্ঠান প্ৰতিৰোধ শুনিলে ইয়াত ভাগ ল'লে মানস প্ৰতিম শৰ্মা আৰু অৰুণিমা গোস্বামীয়ে সহযোগ কৰিলে অপূৰ্ব মালিয়ে
আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ